নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসম ইতিহাসৰ 30টা MCQ কৰিম, যিবোৰ আপোনাৰ গ্ৰেড 3 তাৰপিছত পুলিচ, আছাম পুলিচ এইবিলাকত আহে, মানে এইবিলাক কুৱেশ্যন। চ' অসম ইতিহাসৰ পৰা আপোনালোকে 100% কুৱেশ্যন থাকিব। চ' প্ৰথম কুৱেশ্যনটো হ'ল আহোমসকল অসমলৈ কেতিয়া আহিছিল? চ' এইটো আমি সকলোৱে জানো কেতিয়া আহিছিল। চাওক, ইয়াত অপশ্যন 4টা আছে, তাৰ ভিতৰত দুই নম্বৰটো হ'ব। চ' ইয়াত চাওক, আপোনালোকে 4টা কুৱেশ্যন আছে। 1889 খ্ৰীষ্টাব্দত, 1228 খ্ৰীষ্টাব্দত, 1253 খ্ৰীষ্টাব্দত, 1300 খ্ৰীষ্টাব্দত। তো আমি সকলোৱে জানো এইটো এনচাৰ হ'ব বি নাম্বাৰ, 1228 খ্ৰীষ্টাব্দত। চাওক, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চ' অপশ্যন কেইটা চাওক, চাওলুং চুকাফা, চুহুং মুহুং, গদাধৰ সিংহ, ৰুদ্ৰসিংহ। চ' আমি সকলোৱে জানো ইয়াৰ এনচাৰটো হ'ব চাওলুং চুকাফা। তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল যে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ আপোনাৰ 1671 খ্ৰীষ্টাব্দত হৈছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? চ' আমি সকলোৱে জানো এইটো লাচিত বৰফুকন আছিল। তাৰপিছত চাওক, 5 নম্বৰটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে, ইয়াণ্ডাবুৰ পৰা যিকোনো এটা কুৱেশ্যন আপোনালোকৰ আহিবই 100%। চ' ইয়াণ্ডাবুৰ সন্ধি হৈছিল আপোনালোকৰ 1826 খ্ৰীষ্টাব্দত। চ' ইয়াণ্ডাবু সন্ধিৰ ফলত অসম কাৰ শাসনৰ অধীনলৈ আহিছিল? মানে ইয়াণ্ডাবু সন্ধি হৈছিল, সেইটো আমি সকলোৱে জানো। চ' এই যুদ্ধত মানে অসমখন কাৰ আণ্ডাৰত গুচি গৈছিল? চ' ইয়াৰ এনচাৰটো হ'ব ব্ৰিটিছৰ আণ্ডাৰলৈ গুচি গৈছিল। অসমত চাহ গছ প্ৰথম চিনাক্ত কৰা ব্যক্তি কোন আছিল? চ' এইটো হ'ল ব্ৰিটিছৰ মানুহ আছিল। আপোনালোকে এনেকৈ মনত ৰাখিব যে চাহ গছ যেতিয়া আৱিষ্কাৰ কৰিছিল, এইটো আমাৰ অসমৰ মানুহে আৱিষ্কাৰ কৰা নাছিল, ব্ৰিটিছৰ মানুহে আৱিষ্কাৰ কৰিছিল। তাৰ নামটো হ'ল ৰবাৰ্ট ব্ৰুচ। চ' আপোনালোকে মনত ৰাখিব, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' সেইকাৰণে মই এইটো কুৱেশ্যন ৰাখি দিছোঁ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল যে অসমৰ জাতীয় বীৰ বুলি কাক কোৱা হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হ'ল লাচিত বৰফুকনক অসমৰ জাতীয় বীৰ বুলি কোৱা হয়। আহোম ৰজাসকলক কি উপাধিৰে জনা গৈছিল? এইটো মানে ইজি কুৱেশ্যন মই ভাবোঁ, কাৰণ আমি সকলোৱে জানো। এইটো আপোনাৰ হ'ল স্বৰ্গদেউ, চি নম্বৰটো হ'ব। চৰাইদেউ কিহৰ বাবে বিখ্যাত? চৰাইদেউ হ'ল মৈদামৰ কাৰণে বিখ্যাত। এইটো আমি সকলোৱে জানো, এইটো মানে আহিছিল একবাৰ কুৱেশ্যন। তাৰপিছত অসমৰ ইতিহাসৰ মুখ্য লিখিত উৎস কি? চ' এইটো হ'ল বুৰঞ্জী, এইটো আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত হ'ল ৰংঘৰ ক'ত অৱস্থিত? এইটো আমাক ক'বই নালাগে, এইটো আপোনালোকে সকলোৱে জানে, শিৱসাগৰত ৰংঘৰ আছে। কাৰেংঘৰ ক'ত অৱস্থিত? এইটো আপোনাৰ শিৱসাগৰ। মানে এইবিলাক মনত ৰাখিব আপোনালোকে। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো চাওক, মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? এইটো হ'ল আপোনাৰ 1769 খ্ৰীষ্টাব্দত। 1857 চনৰ বিদ্ৰোহত অসমৰ কোনজন ব্যক্তিৰ নাম বিশেষভাৱে জড়িত? এটা আমি সকলোৱে জানো, মণিৰাম দেৱান। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হ'ল আপোনাৰ 1858 খ্ৰীষ্টাব্দত। তাৰপিছত পিয়লি ফুকন কোন আন্দোলনৰ সৈতে জড়িত আছিল? পিয়লি ফুকন, চ' এইটো আমি জানো ব্ৰিটিছ বিৰোধী আন্দোলন। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে এইটো মনত ৰাখিব। আহোমসকল মূলতঃ ক'ৰ পৰা আহিছিল? ইউনান অঞ্চলৰ পৰা আহিছিল। লাচিত দিৱস কেতিয়া পালন কৰা হয়? এইটো আমি সকলোৱে জানো, 24 নৱেম্বৰ। অসমত ব্ৰিটিছ শাসন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আপোনালোকৰ বহুত এক্সামত আহি যায়, পুলিচৰ এক্সামতো আহে। এইটো 1826 চনৰ পৰা অসমত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল। আহোম ৰাজ্য প্ৰায় কিমান বছৰ টিকি আছিল? মানে এটা আমি জানিব লাগিব, আহোম ৰাজ্য কিমান আছিল? আপোনাৰ 600 বছৰ মানে টিকি আছিল আহোম যিখন আছিল। শৰাইঘাটৰ যুদ্ধত মোগল সেনাৰ নেতৃত্ব কোন আছিল? মোগল সেনাৰ নেতৃত্ব আছিল ৰামসিংহ। গড়গাঁও কিহৰ সৈতে জড়িত? গড়গাঁও হ'ল আপোনাৰ আহোমসকলৰ ৰাজধানী। এইটো আপোনালোকে মনত ৰাখিব, মানে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গড়গাঁও কিহৰ সৈতে জড়িত? এইটো আহোমসকলৰ ৰাজধানীৰ সৈতে। চ' গাইজ, এইবিলাক ভিডিঅ' আপোনালোকে কেতিয়া চাব? মানে আপুনি যদি কোনো এটা কাম কৰি আছে, আপুনি জাষ্ট ভিডিঅ'টো প্লে কৰি দিয়ক, আপুনি সেই কামটোও শুনিব পাৰিব। এইটো আপুনি মোবাইলৰ স্ক্ৰীন চাই থাকিব নালাগে, কাৰণ মই যিহেতু এনচাৰটো কৈয়ে দি আছোঁ, আপোনালোকে জাষ্ট শুনিব লাগে। তাৰপিছত 24 নম্বৰ কুৱেশ্যনটো চাওক, আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? এইটো আমি সকলোৱে জানো, চৰাইদেউ। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউ আছিল। অসমৰ প্ৰথম ইংৰাজ কমিছনাৰ কোন আছিল? এইটো আপোনালোকে মানে মনত ৰাখিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আমি ইয়াৰ এনচাৰটো হ'ল, চাওক, এই নম্বৰ আছে ডেভিড স্কট। এইটো এনচাৰ। অসমৰ প্ৰথম ইংৰাজ কমিছনাৰৰ নাম হ'ল ডেভিড স্কট। অসমত প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? এইটো আমি সকলোৱে জানিব লাগিব, যিহেতু আমাৰ অসমখন চাহৰ কাৰণে বিখ্যাত। ডিব্ৰুগড়, আপোনালোকে মনত ৰাখিব, ডিব্ৰুগড়। চুহুংমুং কোন উপাধিৰে জড়িত? এইটো আমি সকলোৱে জানো, স্বৰ্গনাৰায়ণ, কাৰণ চুহুংমুঙৰ বিষয়ে আমি আগতে পাইছোঁ, ক্লাছ 7-8 পাইছোঁ। চ' এইটো এনচাৰ হ'ল স্বৰ্গনাৰায়ণ। অসমৰ ইতিহাসত বুৰঞ্জী কি?
চ' এখন ঐতিহাসিক পুথি, এইটো আপোনালোকে মনত ৰাখিব যে অসমৰ ইতিহাসত বুৰঞ্জী কি। এইটো এনচাৰ হ'ব আপোনাৰ এখন ঐতিহাসিক পুথি। তাৰপিছত অসমৰ অন্তিম আহোম ৰজা কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যন আগতেও আহিছিল। পুৰন্দৰ সিংহ আছিল লাষ্ট ৰজা আহোমৰ। আহোম ৰাজ্য প্ৰতিষ্ঠাৰ বছৰটো কি আছিল? একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে আহোম ৰাজ্য প্ৰতিষ্ঠাৰ বছৰটো হ'ল 1228 খ্ৰীষ্টাব্দত। যদি এই 30টা কুৱেশ্যন আপুনি মনত ৰাখে তেনেহ'লে 100% ইয়াৰ পৰা এটা দুটা কমন পৰিবই। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। যদি কোনো ভুল হৈ থাকে অৱশ্যই কমেণ্ট কৰি জনাব, কাৰণ ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুল হ'বও পাৰে। চ' ভুল হ'লে আপোনালোকে কমেণ্ট কৰি জনাব।